আপোনাৰ পৰিয়ালৰ যদি কেতিয়াবা বেমাৰ হয় তেতিয়া আপোনালোকে কলৈ যায় এখন ভাল চিকিৎসালয়লৈকে গৈ ভালদৰে ডক্টৰ হতুৱাই চিকিৎসা কৰে কিন্তু কেতিয়াবা ভাবি চাইছেনে যে আপোনাৰ গাঁও অঞ্চলত থকা সেই সাব চেণ্টাৰটো আপোনাক চিকিৎসা প্ৰদান কৰিব পাৰে নিশ্চয় ভাবা নাই কাৰণ আগৰ সিনাৰিও এনেকুৱা আছিল যে এখন সাব চেণ্টাৰত মাত্ৰ এগৰাকী এএনএম বাইদেউ আৰু এজন এমপিডব্লিউ স্বাস্থ্যকৰ্মী আছিল আৰু তেখেতসকলৰ কাম আছিল কেৱল গৰ্ভৱতী মহিলাসকলৰ যত্ন লোৱা আৰু লগতে শিশুসকলৰ ভ্যাকচিন প্ৰদান কৰা এই সীমাবদ্ধতাৰ কাৰণে কোনো মানুহেই আমাৰ বেমাৰ হোৱাৰ সময়ত সাব চেণ্টাৰলৈকে নগৈ ওচৰৰে ডাঙৰ হস্পিটেল বা ডক্টৰৰ ওচৰলৈকে গৈছিল কিন্তু আজি সেই দিন নাই দিনটো সলনি হ'বলৈ গৈ আছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ ভাৰত চৰকাৰে আয়ুষ্মান ভাৰত নামৰ এটা প্ৰকল্পৰ জৰিয়তে সকলোবোৰ সাব চেণ্টাৰকে কিছু আপগ্ৰেড কৰিব বিচাৰিছে আৰু এই আপগ্ৰেড কৰাৰ মূলতে হৈছে আমাৰ এই সাব চেণ্টাৰ বিলাকক ষ্ট্ৰেংথেন কৰা তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সলনি কৰা এনেকুৱা বহুত কিছু আছে আৰু ইয়াৰ মূল লক্ষ্যটো হৈছে সকলোৰে বাবে স্বাস্থ্যৰ মানে যতন আমি কিদৰে সকলো মানুহৰ বা সকলোৰ বাবে স্বাস্থ্যৰ যতন ল'ব পাৰো এইটোৱে মূল উদ্দেশ্য আগত ৰাখি 2018 চনৰ 14 এপ্ৰিলত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমটো হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ বা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ মানে শুভ উদ্বোধন কৰিছিল ছত্তীশগড়ৰ জাংলা নামৰ এখন ঠাইত আৰু সেই দিনৰ পৰাই প্ৰতিটো সাব চেণ্টাৰকে এনেকুৱা ABHWC বা আয়ুষ্মান ভাৰত হেলথ এণ্ড ৱেলনেছ চেণ্টাৰলৈকে আপগ্ৰেড কৰাৰ কাম চলি আছে আৰু 2022 চনৰ ডিসেম্বৰ মাহৰ পৰ্যন্ত ভাৰতবৰ্ষত সৰ্বমুঠ 1.5 লাখ সাব চেণ্টাৰক এনেকৈ আয়ুষ্মান ভাৰত হেলথ এণ্ড ৱেলনেছ চেণ্টাৰলৈকে আপগ্ৰেড কৰা হৈছে এই আয়ুষ্মান ভাৰত হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ প্ৰকল্পৰ অধীনত অকল যে সাব চেণ্টাৰ বিলাকে পৰিছে তেনেকুৱা নহয় PHC বিলাকো প্ৰাইমাৰী হেলথ চেণ্টাৰ আছে এই প্ৰাইমাৰী হেলথ চেণ্টাৰ বিলাকো একেলগে এই আয়ুষ্মান ভাৰত হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ অন্তৰ্ভুক্ত কৰি লৈছে তো আমি এতিয়া চাম এই আয়ুষ্মান ভাৰত প্ৰকল্পটো কি মূল কথাৰ ওপৰত ভিত্তি কৰি মানে সজোৱা হৈছে আৰু এই ভিত্তিবিলাক অৰ্থাৎ যেটো আয়ুষ্মান ভাৰতৰ পিলাৰ বুলি কোৱা হয় এই পিলাৰ বিলাক আসলতে কেনেকুৱা ইয়াৰ সকলো কথা সামৰি আজি এই ক্লাছটো লবলৈ গৈ আছো নমস্কাৰ মোৰ নাম কুলেন কলিতা আজি মই আপোনালোকৰ লগত আছো এই আয়ুষ্মান ভাৰত হেলথ এণ্ড ৱেলনেছ চেণ্টাৰৰ বিতং তথ্য দিবলৈ আহক আমি সকলোৱে মিলি এই আয়ুষ্মান ভাৰত হেলথ এণ্ড ৱেলনেছ চেণ্টাৰে আমাৰ সমাজত কি দিব পাৰে বা আমি স্বাস্থ্যকৰ্মীসকলৰ কি দায়িত্ব আছে এই সাৰ্ভিস বিলাক দিওতে এই সকলোবোৰ সামৰি মই আজি ক্লাছটো ল'ব বিচাৰিছো তো আমি প্ৰথমতে চাওঁ যে কম্পোনেন্ট অফ আয়ুষ্মান ভাৰত প্ৰজেক্ট তো আমাৰ আয়ুষ্মান ভাৰত প্ৰকল্পটোৰ যেটি কম্পোনেন্ট যাক আমি পিলাৰ বুলি ক'ব পাৰো কিমানটা পিলাৰ আছে আৰু এই গোটেই পিলাৰ কেইটাত বা সেই কম্পোনেন্ট বিলাকত কি কথা সন্নিৱিষ্ট হৈছে আমি এটাকে চাওঁ এটা আছে CPHC HWC অৰ্থাৎ কম্প্ৰিহেনসিভ প্ৰাইমাৰী হেলথ কেয়াৰ হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ মানে সাব চেণ্টাৰ বিলাকক হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ বনোৱা হ'ব য'ত ফ্ৰী আৰু সকলোৰ বাবে স্বাস্থ্যৰ যতন লোৱাৰ ব্যৱস্থা থাকিব PMJAY প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা য'ত জটিল ৰোগত আক্ৰান্ত ৰোগীসকলক উন্নত মানৰ চিকিৎসাৰ বাবে ডাঙৰ হস্পিটেলত কিছুমান ফাইনান্সিয়েল এসিস্টেন্স দিয়াৰ ব্যৱস্থা থাকিব PMAVIM প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন আমি সকলো মানুহকে মানে স্বাস্থ্য দিও বুলি কোৱাৰ লগে লগে আমাৰ স্বাস্থ্য খণ্ডটো আমাৰ আধুনিকীকৰণৰ প্ৰয়োজন থাকিব অৰ্থাৎ ইকুইপমেন্ট বিলাক সঠিক প্ৰয়োগ থাকিব লাগিব ডেলিভাৰী কৰাৰ সময়ত তাৰ গোটেইখিনি যি ইকুইপমেন্ট থাকিব লাগিব অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ বহুত জৰুৰী গতিকে আমাৰ এই মিছনৰ জৰিয়তে ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ কথাও কোৱা হৈছে তাৰপিছত হৈছে ABDM অৰ্থাৎ আমাৰ সমস্ত কাৰ্য যিমানখিনি কাম আমি সাব চেণ্টাৰ এটাত কৰিম গোটেইখিনি কথাকে এতিয়া ডিজিটেলাইজ কৰাৰ কথা চৰ্চা চলি আছে আৰু এই ডিজিটেলাইজ কৰাৰ সময়ত আমি তিনিটা মূল কথাত ভাগ কৰিব পাৰো এটা হৈছে আভা প্ৰত্যেকগৰাকী ব্যক্তিকে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিকে আয়ুষ্মান ভাৰত হেলথ একাউণ্টৰ জৰিয়তে সংযোগ কৰিব বিচৰা হৈছে য'ত যেটো একাউণ্টত বেংকত টকা থোৱাৰ লেনদেনৰ সমস্ত তথ্য থকাৰ নিচিনাকৈ এই একাউণ্ট বিলাকত মানুহৰ স্বাস্থ্যৰ ট্ৰিটমেন্ট ঔষধ কি হস্পিটেল কি কৰা হৈছে সকলোবোৰ তথ্য ইয়াত যোগান বা সোমাই থাকিব বুলি মানে বিশ্বাস কৰা হৈছে বা হেতু কাম চলি আছে পাব্লিক ডোমেইন অৰ্থাৎ পাব্লিকে অৰ্থাৎ মানে কমিউনিটি থকা প্ৰতিজন মানুহেও আমাৰ অনলাইনৰ জৰিয়তে কিছুমান সুবিধা ল'ব পাৰিব যেনে টেলিকনসালটেশন কোনোবা মানুহে ঘৰত বহিয়েই নিজৰ অসুখৰ কথা ক'বলৈ ই-সঞ্জীৱনী OPD এপৰ জৰিয়তে ডক্টৰৰ লগত ডাইৰেক্ট ট্ৰিটমেন্ট কৰিব পাৰিব তেখেতসকলক কনসালটেশন ল'ব পাৰিব
তাৰপিছত ছ'চিয়েল মিডিয়া আমাৰ সাব চেণ্টাৰ বিলাকত হৈ থকা বিভিন্ন কাম কাজৰ পাব্লিক এৱাৰনেছৰ কাৰণে আমি ছ'চিয়েল মিডিয়া বা ফেচবুক পেজ আদিৰ সহায় ল'ব পাৰো স্বাস্থ্য সেৱা দৰ্পণ এতিয়া স্বাস্থ্য খণ্ডত যিমানখিনি আমাৰ স্বাস্থ্য কেন্দ্ৰ আছে সকলো স্বাস্থ্য কেন্দ্ৰত কিমান মেন পাৱাৰ আছে কি কাম চলি আছে বা কেনেকুৱা কাম কি পৰ্যায়ত আছে সকলো কথা জনাৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিৰে অধিকাৰ আছে জনাৰ কাৰণে আৰু হেতুক এছএছডি পোৰ্টেল বুলি কোৱা হয় প্ৰতিগৰাকী মানুহে চাব পাৰিব কি চলি আছে ইয়াৰ পিছত আছে ৰিপৰ্টিং আমি যিমানেই কাম কৰিম এই সকলোবোৰ কাম আগৰ নিচিনাকৈ আমি কাগজে কলমে বহিত জমা ৰখাৰ কথাটো মানে আউপুৰণি বুলি ধৰি লোৱা হৈছে এতিয়া আমি প্ৰতি মুহূৰ্তত প্ৰতিদিনেই আমি কৰা কাম কাজ বিলাকৰ ডাটা আপলোড কৰিব লাগিব অনলাইন ডাটা আপলোড কৰিবলৈ জিপিএছ মাধ্যম তাত ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ ৰিপৰ্টিং যিবিলাক পোৰ্টেল আছে যেনেকে আমাৰ আইএইচআইপি যত আমি আইডিএসপি পোৰ্টেল বুলি কওঁ এনসিডি ৰিপৰ্টিং মানে এনসিডি কৰাৰ সময়ত নন কমিউনিকেবল ডিজিজ মানে স্ক্ৰিনিং কৰাৰ সময়ত আমি অনলাইনত আপলোড কৰিব লাগে তাৰপিছত এমচিটিএস মানে মাদাৰ এণ্ড চাইল্ড ট্ৰেকিং সিস্টেম যেটো আছে হেতু আমাৰ পোৰ্টেল আছে তাৰপিছত আমাৰ আনমোল পোৰ্টেল আছে যাৰ জৰিয়তে এএনএম বাইদেউসকলে তেওঁলোকৰ বিভিন্ন কাম কাজ মাতৃ বা শিশুবিলাকৰ তাত আপলোড কৰে বা এফপিএলএমআইএস অৰ্থাৎ ফ্যামিলি প্ল্যানিং মেটেৰিয়েল ডিস্ট্ৰিবিউশনৰ ওপৰত যি কাম কৰা হয় তাৰ ওপৰতো অনলাইন পোৰ্টেলটো আছে তো আমাৰ আমি বুজি পালো যে হেলথ এণ্ড ওয়েলনেস সেন্টাৰ বিলাকত আয়ুষ্মান ভাৰত প্ৰকল্পটো অহাৰ ফলত এই কথা কেইটা যদি কোনোবা এটা কেন্দ্ৰত থাকে তেনেহলে আমাৰ আধুনিকৰণটো নিশ্চিতভাৱে হ'ব বুলি ধৰি ল'ব পাৰো এতিয়া কথা হল আমাৰ এই সাব সেন্টাৰ বিলাকক আয়ুষ্মান ভাৰত প্ৰকল্পৰ অধীনত যে আধুনিকীকৰণ কৰা হল ইয়াৰ কাৰণে আমাৰ এটা ব্ৰেন্ডিংৰ ব্যৱস্থা কৰা উচিত যেনে নম্বৰ 1 হৈছে কালাৰ কোড আপোনালোকে ইয়াত দেখিবলৈ পাইছে কালাৰ কোড মানে ভাৰতবৰ্ষৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰ সাব সেন্টাৰে হোক বা পিএইচসি হোক আপোনালোকে চাব হালধীয়া কালাৰেৰে মানে ৰং দিয়া আছে এই যে হালধীয়া কালাৰ এটা এটা ব্র্যান্ডিং মানে আপনি যদি দিল্লী যায় মুম্বাই মহাৰাষ্ট্ৰ বা অন্যান্য ঠাইলৈকে যায় তাতেও সাব সেন্টাৰটো গলে আপনি দূৰত গলেই দেখিব যে এটো নিশ্চয় এটা সাব সেন্টাৰে হ'ব বা এছডব্লিউসি হ'ব কাৰণ সকলোবোৰ সাব সেন্টাৰকে এতিয়া একে ডিজাইন আৰু একে ধৰণৰ কালাৰে মানে ৰং কৰা হৈছে তো এটো এটা ব্র্যান্ডিং কৰা আছে যাতে সকলোৱে বুজি পায় যে ইয়াত এখন হস্পিটেল আছে দ্বিতীয়তে সাব সেন্টাৰ বিলাকত বা এইচডব্লিউসি বিলাকত যিবিলাক সাৰ্ভিস নতুনকৈ দিয়া হ'ব আগতে যে মই কৈছিল যে অকল মাতৃ আৰু শিশু গৰাকীৰ ভ্যাকচিনৰ কাৰণে সাব সেন্টাৰটো আছিল কিন্তু এতিয়া যে তাৰ আধুনিকীকৰণ কৰা হৈছে এই কথাখিনিৰ মানে ইনফৰমেশন ৰাইজক দিয়াৰ কাৰণে কি কৰিব লাগিব আমি কিছুমান লোগো তাত মানে মাৰি থব লাগে আৰু আপোনালোকে দেখিবলৈ পাইছে এই যে লোগো বিলাক আছে এই লোগো বিলাকে আমাক সাৰ্ভিস বিলাকৰ কথা বুজাই দিছে যেনে মই ক'ব বিচাৰিছো এক নম্বৰতে এটা লগত দিয়া আছে যে মহিলা এগৰাকীয়ে কিছুমান বা এগৰাকী মানুহে কিছু মানুহৰ আগত কিছু কথা কৈ আছে এই লোগোটোৱে আমাক বুজাই দিছে যে সাব সেন্টাৰ বিলাকত সজাগতামূলক আঁচনিও লোৱা হয় কিবা এটা যদি নতুন ইনফৰমেশন বা নতুন কিবা চিকিৎসা পদ্ধতিৰ বিষয়ে আমি জনাব লগা থাকে তে ৰাইজক সজাগতাৰ কাৰণে আমি মিটিং আদিৰ ব্যৱস্থা এটা কৰিব লাগে এটো আমাৰ এটা অংগ অৰ্থাৎ পাব্লিক এৱাৰনেছ এটা হেলথ এণ্ড ওয়েলনেস সেন্টাৰৰ গুৰুত্বপূৰ্ণ অংশ দ্বিতীয়তে আছে কি যে বৃদ্ধ বয়সৰ যিখিনি মানুহ আছে 60 বছৰৰ ওপৰৰ যিখিনি মানুহ যিখিনি আমি জেৰিয়াট্ৰিক পাৰ্সন বুলি কওঁ বা ওল্ড এজ পাৰ্সন বুলি কওঁ এই ওল্ড এজ পাৰ্সন বিলাকক আমি স্পেশাল কেয়াৰ লোৱাৰ কাৰণেও আমাৰ এই সাব সেন্টাৰটোত এতিয়া এটা পেকেজ হিচাপে লোৱা হৈছে অৰ্থাৎ তেওঁলোকৰ বিশেষভাৱে নজৰ ৰখাৰ কাৰণে বা বিশেষ স্বাস্থ্য সেৱাৰ সুবিধা দিয়াৰ কাৰণে আমাৰ এটা ফেসিলিটিটো দিয়া হৈছে তাৰ পিছত কি দিয়া হৈছে চাব পাৰে এটা লগত দিয়া আছে যে টেলিকনসালটেশন দেখিছে এটা স্ক্ৰিনত একজন মানুহে কিবা কথা পাতি আছে অৰ্থাৎ ভিডিও কনফাৰেন্সৰ জৰিয়তে টেলিকনসালটেশন কৰা মানে ব্যৱস্থাটো বৰ্তমান সাব সেন্টাৰত দিয়া হৈছে আৰু পাব্লিকে যাতে বুজি পায় তাৰ কাৰণে এই লোগোটো দিয়া হৈছে ইয়াৰ পিছত দেখা পাইছে যে গৰ্ভৱতী মাতৃ এগৰাকীক যিখিনি সুবিধা দিয়া হ'ব বা যিখিনি আপোনাৰ ভ্যাকচিন বা বিভিন্ন চেকআপ কৰা হ'ব সেই সুবিধাখিনি আমাৰ সাব সেন্টাৰত আছে গতিকে ৰাইজে যাতে বুজি পায় এই লোগোটোৰ জৰিয়তে যে আমাৰ ইয়াতে গৰ্ভৱতী মাতৃ গৰাকীৰ মানে সাৰ্ভিসও দিয়া হয় ইয়াৰ পিছত দেখিব যে কিছুমান মানুহে যোগা কৰি আছে মানে ওয়েলনেস এক্টিভিটি বেমাৰ হলেহে চিকিৎসা কৰিব লাগিব এনেকুৱা কোনো কথা নাই বেমাৰ নহবলৈকেও আমি কিছুমান এক্টিভিটি কৰিব পাৰো যেনে ওয়েলনেস এক্টিভিটি যোগা আদি এক্টিভিটি আমি কৰিব পাৰো সো তেনেকুৱাও প্ৰমোশন আমাৰ এই সাব সেন্টাৰ বিলাকত হয় আৰু আমি টাইমে টাইমে এইবিলাক কৰিব লাগে তাৰপিছত কি আছে যে আমাৰ আপোনালোকে দেখা পাইছে যে শিশুসকলৰ যতন শিশুসকলৰ ভ্যাকচিন বা শিশুসকলৰ মানে হোম বেজ নিউবৰ্ন কেয়াৰ আদি সমস্ত কথা
আমি ইয়াতে সার্ভিস হিসাবে দিব লাগিব তো এই যে লোগো বিলাকে আমাক বুজাই দিছে যে আমাৰ সাব সেন্টাৰতে কি কি সার্ভিস পাব্লিকক দিব পাৰিব কিন্তু এতিয়া মনত ৰাখিব যে এই 6টা সার্ভিসে সীমাবদ্ধ হৈ থকা নাই এই 6টা সার্ভিসৰ পৰা এতিয়া 12টা সার্ভিসলৈকে আপগ্ৰেড কৰা হৈছে তো এই কথাখিনিও মই আপোনালোকক কম যে 6টা সার্ভিস মই যিখিনি কলো তাৰ ওপৰঞ্চি সার্ভিস নতুনকৈ ইম্পোজ কৰা হৈছে যাৰ জৰিয়তে আশা কৰা হৈছে সমস্ত মানে কমিউনিটিৰ মানুহখিনিকে শিশুৰ পৰা বৃদ্ধলৈকে যাতে কোনেও স্বাস্থ্য সেৱাৰ অভাৱত ভুগিব লগা নহয় এইখিনি নজৰ কৰা হৈছে এতিয়া আমি যি 12টা পেকেজৰ কথা উল্লেখ কৰিলো এই 12টা পেকেজ এটা HWC যে দিয়া হ'ব কি কি 12টা পেকেজ সেই 12টা পেকেজ মই সিৰিয়ালি আপোনালোক ক'ব গৈ আছো নম্বৰ 1 কেয়াৰ ইন প্ৰেগনেন্সি এণ্ড চাইল্ড বাৰ্থ যেটো অলৰেডি আমি কৰি আছো শিশু আৰু গৰ্ভৱতী মহিলাৰ যতন নম্বৰ 2 নিওনেটাল এণ্ড ইনফেন্ট হেল্থ কেয়াৰ সাৰ্ভিসেস অৰ্থাৎ নৱজাতক আৰু আমাৰ এবছৰৰ তলৰ শিশুসকলৰ বিভিন্ন স্বাস্থ্যৰ যেনে ভ্যাকচিন আদি চাইল্ডহুড এণ্ড এডোলেসেন্ট হেল্থ কেয়াৰ সাৰ্ভিসেস নম্বৰ 3 অৰ্থাৎ কিশোৰ অৱস্থাত তেওঁলোকৰ যি স্বাস্থ্যৰ যতন মানে আইৰন ফলিক এসিড খোৱাই হোক বা তেওঁলোকৰ ডায়েৰিয়াৰ যতন লোৱাই হোক বা পেলুৰ মানে যতন লোৱাই হোক গতিকে চাইল্ডহুড এণ্ড এডোলেসেন্ট হেল্থ কেয়াৰ সাৰ্ভিস দিব লাগিব যেটো অলৰেডি আমি কৰি থকা হৈছে নম্বৰ 4 ফ্যামিলি প্ল্যানিং contraceptive services and other reproductive health care services মানে ফ্যামিলি প্ল্যানিং পৰিয়াল পৰিকল্পনা বা contraceptive যিবিলাক সার্ভিস দিয়া আছে আৰু reproductive healthৰ ওপৰত আমাৰ অলৰেডি এইটো সার্ভিস আমাৰ চলি আছে তো আমাৰ এই 12টাৰ ভিতৰত এইটো এটা নম্বৰ 5 management of communicable diseases national health programs যিমান আমাৰ সংক্ৰামক ৰোগ আছে মেলেৰিয়া জাপানিজ এনকেফেলাইটিস ডেংগু বা এনেকুৱা যিমানখিনি আমাৰ সংক্ৰামক ৰোগ আছে ৰাষ্ট্ৰীয় যিবিলাক আঁচনি সেই ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনি বিলাকৰ লগত জড়িত হৈ আমি তাৰ সাৰ্ভিস দিব লাগিব সেৱা প্ৰদান কৰিব লাগিব নম্বৰ 6 জেনাৰেল আউটপেশেন্ট কেয়াৰ ফৰ একিউট সিম্পল ইলনেস এণ্ড মাইনৰ এলিমেন্টস আমাৰ HWC বিলাকত OPD সাৰ্ভিসৰ জৰিয়তে সৰু সুৰা চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব নম্বৰ 7 screening prevention control and management of non communicable diseases যিবিলাক অসংক্ৰামক ৰোগ আছে যেনে আমাৰ ক্যান্সাৰ ডায়াবেটিস হাইপাৰটেনশন এনেকুৱা ৰোগ বিলাকৰ আমি স্ক্ৰিনিং কৰিব লাগিব প্ৰিভেনচনৰ কাৰণে আমি বিভিন্ন এৱাৰনেছ কৰিব লাগিব কন্ট্ৰোল এণ্ড মেনেজমেন্ট এইবিলাকৰ ওপৰত আমি নন কমিউনিকেবল ডিজিজৰ কাম কৰিব লাগিব নম্বৰ 8 কেয়াৰ ফৰ কমন অপথলমিক এণ্ড ENT প্ৰবলেমছ যিবিলাক সচৰাচৰ হৈ থকা চকুৰ সমস্যা বা কাণ নাক আদিৰ সমস্যা এইবিলাকো আমি এতিয়া মানে সাৰ্ভিসৰ অন্তৰ্ভুক্ত কৰিব লাগিব আৰু যদি সম্ভৱ হয় আমি কোনো ক্যাম্প কৰি বা তেওঁলোকক ফাৰ্ডাৰ ট্ৰিটমেন্টৰ কাৰণে আমি ৰেফাৰেলৰ বা ব্যৱস্থা কৰিব লাগিব নম্বৰ 9 বেসিক ওৰেল হেল্থ কেয়াৰ অৰ্থাৎ যিখিনি বেসিক আমাৰ মুখৰ যতন আছে দাঁতৰ যতন বা মুখত হ'ব পৰা বিভিন্ন বেমাৰৰ আমি কেয়াৰ ল'ব লাগিব এটো এটা সাৰ্ভিস নম্বৰ 10 elderly and palliative health care services যিবিলাক বয়সস্থ পুৰুষ মহিলা বা কোনোবা যদি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ঘৰতে মানে হজ্জাগত হৈ আছে তেনেকুৱা ৰোগীসকলৰ আমি খবৰ লৈ সঠিকভাৱে তেওঁলোকক মানে শুশ্ৰূষা কৰি থকা হৈছে নে নাই আমি নজৰ ৰাখিব লাগিব আৰু যদি সম্ভৱ হয় হস্পিটেল বিলাক বা সাব সেন্টাৰ বিলাকৰ পৰা আমি ঔষধ প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব নম্বৰ 11 emergency medical services including burns and trauma যদি আমাৰ কমিউনিটিত কোনোবা মানে বাৰ্ন কেস হয় বা এক্সিডেন্টাল বা ট্ৰমা কেস হয় এই সকলো বিলাকৰ যেটো ফাৰ্স্ট এইড সেই ফাৰ্স্ট এইড বিলাক আমি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু সঠিক সময়ত ৰেফাৰেলৰ ব্যৱস্থা কৰিব লাগিব নম্বৰ 12 স্ক্ৰিনিং এণ্ড বেসিক মেনেজমেন্ট অফ মেন্টেল হেল্থ এলিমেন্টস যিবিলাক কমিউনিটিত থকা মানসিক ৰোগী বা মানসিক স্বাস্থ্যৰ যিবিলাকৰ অৱনতি ঘটে তেনেকুৱা মানে মানুহবিলাকক চিনাক্ত কৰি আমি প্ৰপাৰ কাউন্সেলিং বা আমি মানে ৰেফাৰেলৰ ব্যৱস্থা কৰিব লাগিব সো এই 12টা আছিল আমাৰ HWC বিলাকত বৰ্তমান দিব লগা আমাৰ সাৰ্ভিস আমি সকলোৱে ইয়াক জনা উচিত আৰু পাৰিলে আমাৰ HWC বিলাকত এই সাৰ্ভিস বিলাকৰ লোগো বা লিষ্ট এখন আমি মাৰি থৈ দিয়াটো উচিত তো এই 12টাই হল আমাৰ মূল প্যাকেজ 12 প্যাকেজ ইন HWC হেলথ এণ্ড ওয়েলনেস সেন্টাৰ এই 12টা প্যাকেজৰ বিষয়ে আমি জানিবই লাগিব আৰু এই 12টা প্যাকেজৰ কাৰণে অলৰেডি সকলোবোৰ স্বাস্থ্য কৰ্মীকে ট্ৰেইন আপ কৰা হৈছে যাতে এইখিনি সাৰ্ভিস ভালদৰে দিব পাৰে এতিয়া আমি চাও যে কোনোবাই যদি সাব সেন্টাৰ এটালৈকে আহে বা হেলথ এণ্ড ওয়েলনেস সেন্টাৰ এটালৈকে আহে তেনেহলে তেওঁলোকক চিকিৎসা দিয়াৰ নামত
আমি কিবা পৰীক্ষা নিৰীক্ষা কৰিব লাগিব নেকি আগতে আমাৰ এনেকুৱা আছিল যে আমি কিবা যদি টেষ্ট কৰিব লাগে গৰ্ভৱতী মহিলা এটা আহিছে হিমোগ্লোবিন আমি চাব লাগে তেওঁলোকৰ আমি সুগাৰ লেভেলটো চাব লাগে এনেকুৱা যিকোনো কথা চোৱাৰ পৰীক্ষা কৰাৰ কাৰণে আমি কি কৰিছিলো আমি হায়াৰ অথৰিটি হায়াৰ মানে ফেচিলিটি লৈকে তেওঁলোকক পঠাই দিছিলো আৰু ল্যাবৰেটৰী টেষ্ট কৰি আনা ৰিপৰ্ট বিলাক আমি চাই তাত বহুৱাই দিছিলো কিন্তু এতিয়া কি কৰা হৈছে সাব সেন্টাৰ লেভেলতে কিছু টেষ্টৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ ল্যাবৰেটৰী ফেচিলিটিটো দিয়া হৈছে আৰু এই ল্যাবৰেটৰী ফেচিলিটিত 14টা টেষ্ট কৰাৰ কাৰণে পাৰমিশন দিছে অলৰেডি তো হেকেটা কি দিয়া আছে মই ইয়াতে মাৰি দিছো আপোনালোকে চাব যে হিমোগ্লোবিন টেষ্ট এটা SWC লেভেলত কৰা হয় তাৰ পিছত প্ৰেগন্যান্সি টেষ্ট যেটো HCG টেষ্ট বুলি কোৱা হয় আমাৰ প্ৰেগন্যান্সি টেষ্টটো ইয়াতে কৰা হয় তাৰ পিছত আপোনাৰ ইউৰিন টেষ্ট ফৰ এলবুমিন প্ৰটিনিউৰিয়া বা এলবুমিনৰ কাৰণে সোৱা ইউৰিন টেষ্ট কৰা হয় তাৰ পিছত ব্লাড সুগাৰটো সোৱা হ'ব আমাৰ ডায়াবেটিস আছে নে এটা ধৰা পেলাবলৈ ব্লাড সুগাৰটো কৰা হ'ব মেলেৰিয়াৰ টেষ্ট কৰা হয় এটো আগৰ পৰাই চলি আছে তথাপি এতিয়া ৰেপিড ডায়াগনস্টিক টেষ্টৰ সহায়ত আমাৰ মেলেৰিয়াৰ টেষ্টটো অতি সহজতে কম সময়তে সোৱা হয় তাৰ পিছত আহিছো HIV টেষ্ট কৰাৰ কাৰণে এতিয়া সাব সেন্টাৰ বা SWC লেভেলত লাহে লাহে উপলব্ধ হ'বলৈ ধৰিছে কৰবাত হয়তো আজিৰ দিনত উপলব্ধ নহয় কিন্তু আমাৰ এই আয়ুষ্মান ভাৰত প্ৰকল্পৰ অধীনত এই সমস্ত মানে টেষ্ট বিলাক এদিন নহয় এদিন উপলব্ধ হ'বই তো HIV টেষ্ট এটা থাকিব তাৰপিছত থাকিব আপোনাৰ ডেংগু টেষ্ট এতিয়াতো মেলেৰিয়াৰ লগে লগে ডেংগু আহি গ'ল আমাৰ সমাজত গতিকে ডেংগুৰ টেষ্ট কৰা কিট বিলাক এইবিলাকো ৰেপিড ডায়াগনস্টিক কিটে হয় সেই ৰেপিড ডায়াগনস্টিক কিট বা RDK বিলাক আমাৰ এটা উপলব্ধ হ'ব ডেংগু ইয়াৰ পিছত আছে আপোনাৰ মানে ভিজুৱেল ইনস্পেকচন এচিটিক এসিডৰ জৰিয়তে কৰা তাৰ পিছত থাকিব আয়োডিন টেষ্ট আমি খোৱা যিবিলাক নিমখ আছে এই নিমখ বিলাকত আয়োডিন উপযুক্ত মাত্ৰাত আছে নে নাই সেই টেষ্ট কৰাৰ কাৰণে উপযুক্ত আমাৰ ব্যৱস্থা থাকিব তাৰ পিছত ওয়াটাৰ টেষ্টিং ফৰ ফিকেল কন্টামিনেশন মানে পানী খোৱাৰ উপযুক্ত হৈ আছে নে নাই হেতু সোৱাৰো আমাৰ মানে ইয়াৰ পিছত থাকিব হেপাটাইটিস বি টেষ্ট কৰাৰ কাৰণে উপযুক্ত মানে ব্যৱস্থা থাকিব তাৰ পিছত সিফিলিসৰ কাৰণে ৰেপিড ডায়াগনস্টিক কিট থাকিব তাৰ পিছত স্পুটাম টেষ্ট মানে টিবিৰ কাৰণে স্পুটাম টেষ্ট কৰাৰ ব্যৱস্থা থাকিব সো এই কেইটা আমাৰ সাৰ্ভিস ল্যাবৰেটৰী সাৰ্ভিস হিচাপে এতিয়া নতুনকৈ ABSWC এটাত থাকিব গতিকে আগৰ নিচিনাকৈ আপোনালোকে আৰু নাভাবিব যে সেই সাব সেন্টাৰে এতিয়া সাব সেন্টাৰ হৈ আছে সাব সেন্টাৰ এতিয়া বহুত উন্নত হৈ গল যত নেকি এই সমস্ত সাৰ্ভিস আপুনি লব পাৰিব এতিয়া আয়ুষ্মান ভাৰতৰ অধীনত ইউনিভাৰ্সাল হেলথ কভাৰেজৰ এটা বৰ সুন্দৰ ছবি মই আপোনালোকৰ ওচৰত দাঙি ধৰিছো আপোনালোকে লক্ষ্য কৰক যে আমি আসলতে কেনেকৈ একদম ৰুট লেভেলৰ পৰা সকলোবোৰ মানুহক সামৰি আমি স্বাস্থ্যৰ যত্ন লবৰ খুব সুন্দৰভাৱে ইয়াত বুজাই দিয়া হৈছে আয়ুষ্মান ভাৰত প্ৰকল্পৰ অধীনত ইউনিভাৰ্সাল হেলথ কভাৰেজ দিয়াৰ কাৰণে আমাৰ কমিউনিটিত সকলো প্ৰকাৰৰ মানুহক কিদৰে স্বাস্থ্যৰ আমি সেৱা প্ৰদান কৰিব পাৰো বা সাৰ্ভিস প্ৰদান কৰিব পাৰো তাৰ কাৰণে আমি এটা এই বিশেষ ব্যৱস্থাটো আপোনালোকৰ ওচৰত লৈ আহিছো ইয়াতে এটা ট্ৰায়াঙ্গল দেখা পাইছে এই ট্ৰায়াঙ্গলটোক আমি তিনটা ভাগত ভাগ কৰিছো এই যেটো ট্ৰায়াঙ্গলটোৰ যেটো বেস এই বেসটোত আছে বৃহৎ অংশ যাক আমি প্ৰাইমাৰী সেকশন বুলি কৈছো ইয়াৰ ওপৰ অংশটো কৈছো আমি সেকেন্ডাৰী সেকশন আৰু তাৰ ওপৰ কৈছো আমি টাৰ্চিয়াৰী সেকশন এই প্ৰাইমাৰী সেকশনত আমাৰ থাকিব কমিউনিটিত থকা সকলোবোৰ মানুহ যিবিলাক মানুহক আমাৰ HWC ৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন স্বাস্থ্যজনিত কথাৰ লগত আমি জড়িত হৈ থাকিব লাগিব আৰু ইয়াত আমি কি কাম কৰিব পাৰো মই প্ৰথমতে প্ৰাইমাৰী কথাটো আপোনালোকক কৈ দিছো সেকেন্ডাৰীত থাকিব আমাৰ ডিস্ট্ৰিক্ট হস্পিটেল বিলাক মানে থাকিব ইয়াতে আৰু ইয়াত থাকিব মেডিকেল কলেজ বিলাক তো প্ৰথমতে আমি কমিউনিটি লেভেলত সাৰ্ভিস দিবলৈ আমাৰ কি ব্যৱস্থাটো বৰ্তমান চলি আছে তাৰ ওপৰত মই ক'ব বিচাৰিছো তো আমাৰ কমিউনিটিত সাৰ্ভিস দিবলৈ আমাৰ থাকিব HWC বিলাক সেই HWC কি থাকিব আমাৰ সাব সেন্টাৰ HWC আৰু PHC HWC তো সাব সেন্টাৰ HWC বিলাকে কৰিব লগা কামৰ ভিতৰত এটা এক্সিস্টিং আমাৰ ৰাষ্ট্ৰীয় আঁচনি আছে হেতু হৈছে RMNCH+A অৰ্থাৎ ৰিপ্ৰডাক্টিভ মাদাৰ নিওনেটাল চাইল্ড হেলথ প্লাস এডোলেসেন্স তাৰমানে ৰিপ্ৰডাক্টিভ মাদাৰ পৰা মানে বিয়া হোৱাৰ পিছত মহিলা গৰাকীৰ পৰা সন্তান জন্ম হৈ সন্তান কিশোৰ অৱস্থালৈকে পোৱালৈকে যিখিনি আমি সাৰ্ভিস দিব লাগে এই সকলো কথা ইয়াতে সামৰি লোৱা হৈছে ইয়াৰ ওপৰত অলৰেডি মই এটা ভিডিও বনাইছো আপোনালোকে RMNCH ৰ ওপৰত চাব পাৰে তো এক্সিস্টিং RMNCH ৰ উপৰিও যিখিনি ৰৈ গল কমিউনিটিত যেনে এজেড মানুহখিনি বা বৃদ্ধ মানুহখিনি বা কমিউনিটিত যিখিনি থাকি গল সেই সকলৰ কাৰণে নন কমিউনিকেবল ডিজিজ বা আদাৰ ক্ৰনিক ডিজিজৰ ওপৰত আমাৰ
সার্ভিসটো দিয়া হ'ব এনসিডি কাৰণে আমি এনসিডি স্ক্ৰিনিং কৰিম ক্ৰনিক ডিজিজৰ ওপৰত মেলেৰিয়া ডেংগু জাপানিজ এনকেফেলাইটিস ডায়েৰিয়া এনেকুৱা ধৰণৰ যি সংক্ৰামক ৰোগ আছে সকলোবোৰ সংক্ৰামক ৰোগৰ পৰা হাত হাৰি থাকিবলৈ বা ট্ৰিটমেন্ট লবলৈ আমি এই সেকশনটোত কমিউনিটিত আমি মানে বিভিন্ন ধৰণৰ কামকাজ কৰিম আৰু এই কামকাজ কৰা আমাৰ ধৰণটো হৈছে কি প্ৰিভেন্টিভ যাতে সেই বেমাৰটো হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিম কেনেকুৱা যে মেলেৰিয়া নহবলৈ আমি আঠুৱাৰ ঔষধীকৰণ কৰিম মেলেৰিয়া নহবলৈ আমি ৰাইজক মানে কমিউনিটিত তেল কি কৰিম আমি ধোৱা দিয়াৰ ব্যৱস্থাটো কৰিম আঠুৱাৰ বিতৰণ কৰিম মানে তাৰ পিছত যাতে তেওঁলোকে মহে নাকামুৰিবলৈ বিভিন্ন ধৰণৰ মানে হাত দীঘল চলা লং পেন আদি বিভিন্ন মানে তেওঁলোকে লয় তো প্ৰিভেন্টিভ ব্যৱস্থাটো আমি তেওঁলোকৰ মাজত মানে সাম তাৰপিছত হ'ব প্ৰমোটিভ হেল্থ প্ৰমোশনৰ কাৰণে যেনে যোগা কৰা হওক বা ফিজিঅথেৰাপি কৰা হওক বা তেওঁলোকৰ মানে খাদ্যাভ্যাস চেঞ্জ কৰাৰ কাৰণে কাউন্সেলিংৰ ব্যৱস্থা কৰিম তো আমি প্ৰমোটিভ কামবিলাক আমি তেওঁলোকৰ মাজত চলাই থাকিম তাৰপিছত হ'ব কিউৰেটিভ যদি কোনো সৰু সুৰা বেমাৰ সৰু সুৰা এক্সিডেন্ট হৈছে বা ফাৰ্ষ্ট এড আমি দিব লগা হৈছে বা তেওঁলোকৰ জ্বৰ চৰ্দি আদি সৰু সুৰা যিবিলাক বেমাৰ যিবিলাক মেনেজেবল বেমাৰ তো আমাৰ ওপিডি সার্ভিসৰ জৰিয়তে তেওঁলোকৰ আমি কিউৰেটিভ ব্যৱস্থাটো কৰিম ৰিহেবিলিটেটিভ কোনোবা মানুহৰ যেনে ষ্ট্ৰোক হৈ গল ষ্ট্ৰোক হোৱাৰ পিছত বিছনাত পৰি আছিল চিকিৎসা কৰাৰ পিছত লাহে লাহে তেওঁলোকক ফিজিঅথেৰাপিৰ জৰিয়তে পুনৰবাৰ নৰ্মেল অৱস্থালৈ ঘূৰি অহাৰ কাৰণে আমি তেওঁলোকক বিভিন্ন কাউন্সেলিং বা বিভিন্ন সহায়ৰ হাত আগবঢ়াব পাৰো তো এনেকৈ পুনৰবাৰ যাতে তেওঁলোকে সমাজত নৰ্মেল লাইফ এটা জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি ৰিহেবিলিটেটিভ কিছুমান এপ্ৰোচ কৰিব পাৰো আৰু পেলিয়েটিভ কেয়াৰ যিবিলাক দুৰাৰোগ্য ৰোগৰ ভুগি থকা ৰোগী হস্পিটেলৰ পৰা অন্তিম সময়ত তেওঁলোক আহে তো তেনেকুৱা ৰোগীবিলাকৰ চিকিৎসাৰ কাৰণে আমি কৰিব লগা চিকিৎসা তাত একো নাই কিন্তু তেওঁলোকে চিকিৎসাটোত সঠিক মতে ঔষধবিলাক খাই আছে নাই ঔষধবিলাক আমাৰ যদি এছডব্লিউচিত এভেইলেবল আছে সেইবিলাক আমি তেওঁলোকক দিব পাৰো বা হয়তো ঘৰৰ মানুহবিলাকে উচিত সময়ত মানে কিছুমান নিয়ম নাজানিব পাৰে তেওঁলোকৰ কেয়াৰৰ কাৰণে বেসিক নাৰ্সিং স্কিল তেওঁলোকে নাজানিব পাৰে সেই কথাবিলাক আমি তেওঁলোকক বুজাই দিব পাৰো পেলিয়েটিভ কেয়াৰ লোৱাৰ বাবে তো এইখিনি প্ৰিভেন্টিভ প্ৰমোটিভ কিউৰেটিভ ৰিহেবিলিটেটিভ আৰু পেলিয়েটিভ কেয়াৰৰ জৰিয়তে কমিউনিটিত থকা প্ৰতিজন মানুহৰে আমি স্বাস্থ্যৰ যতনৰ আমি ব্যৱস্থা কৰিব পাৰো তো সেইদৰে আমি কম্প্ৰিহেনসিভ প্ৰাইমাৰী হেল্থ কেয়াৰ থ্ৰু HWCs আমাৰ HWC বিলাকৰ জৰিয়তে সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্যৰ যতনটো আমি এই অঞ্চলখিনিত লব পাৰো যদি ইয়াতে আমাৰ স্ক্ৰিনিংৰ সময়ত কোনোবা মানুহক যদি দেখা পাও যে তেওঁলোকৰ আমি কনফাৰ্মেশনৰ কাৰণে বা ফাৰ্দাৰ ট্ৰিটমেন্টৰ কাৰণে তেওঁলোকক উপৰ হস্পিটেললৈকে আমি পঠাই দিব লাগে তেতিয়া আমি ইয়াতে এটা ৰেফাৰেল ব্যৱস্থা কৰিম এই ৰেফাৰেল ব্যৱস্থাত কি কৰা হ'ব পিএইচসি বিলাকত তেওঁলোকে চাব যে এই মানুহজনক আমি কমিউনিটিত ট্ৰিটমেন্ট কৰি ঘূৰাই পঠাম নে ফাৰ্দাৰ ট্ৰিটমেন্টৰ কাৰণে আমাৰ উপৰ লেভেলৰ যেনে ডিস্ট্ৰিক্ট হস্পিটেল বা মেডিকেল কলেজলৈকে পঠাম ইয়াতে তেখেতসকলে সেই সিদ্ধান্তটো ল'ব আৰু সিদ্ধান্তটো লোৱাৰ ফলত তেওঁলোকে এটা গেট কিপিং ৰোল ল'ব অৰ্থাৎ গেট কিপাৰৰ নিচিনা হয় তেওঁলোকে সিদ্ধান্ত ল'ব যে হি ঘূৰি আহিব নে ট্ৰিটমেন্টৰ কাৰণে আগবাঢ়ি যাব ইয়াৰ ফলত আমাৰ এই অভাৰলোডিংৰ ব্যৱস্থাবিলাক লাহে লাহে কমি যাব কাৰণ এতিয়া হস্পিটেলবিলাকত বহুত পেশেন্ট পোৱা যায় কাৰণ তেওঁলোকক আমি আসল ইয়াতে মেনেজ কৰিব পাৰো কিন্তু মানুহবিলাকে গৈ ইয়াতে অভাৰলোডিং কৰে তো এইলোকে এখেতসকলে এটা গেট কিপিং ৰোল ল'ব পাৰে গেট কিপিং ৰোল লোৱাৰ পাছত তেওঁলোক ডিস্ট্ৰিক্ট হস্পিটেলত যাব ইয়াত কিছুমান এডভান্স ডায়াগনস্টিক্স থাকিব ডিস্ট্ৰিক্ট হস্পিটেলত আজিকালি আমাৰ মানে ডায়ালিসিস কৰা হয় তাত এমআৰআই কৰা হয় বা সিটি স্ক্যান আদি কৰা হয় তো এই সার্ভিসবিলাক ডিস্ট্ৰিক্ট হস্পিটেলত আছে যেটো আমাৰ HWC লেভেলত নাথাকে সো ইয়াতে এডভান্স ট্ৰিটমেন্ট বিলাক হয় যদি ইয়াত তেওঁলোকে মেনেজ কৰিব নোৱাৰে প্ৰথমতে হস্পিটেলাইজ কৰাৰ ব্যৱস্থা থাকিব ইয়াতে আৰু হস্পিটেলাইজ কৰাৰ লগে লগে PMJৰ অধীনত ফাইনান্সিয়েল এসিস্টেন্টৰ কথা আহিব ইয়াতে যদি ইয়াতেও নোৱাৰে তেওঁলোকে ফাৰ্দাৰ আল্টিমেট ট্ৰিটমেন্টৰ কাৰণে মেডিকেল কলেজলৈকে পঠাব যেটো আমি টাৰ্চিয়াৰি কেয়াৰ বুলি কওঁ আৰু এই টাৰ্চিয়াৰি কেয়াৰত মানুহজনক আল্টিমেট চিকিৎসা দিব আৰু যদি সম্ভৱ হয় ভাল কৰি ঘূৰাই পঠাব কমিউনিটিলৈকে বা যদি সম্ভৱ নহয় তেতিয়াও কমিউনিটিত ঘূৰাই দিব আৰু সেই মানুহজনক আমি কি কৰিব লাগিব পুনৰবাৰ চাব লাগিব এজ এ ফলো আপ হেকাৰণে চাওক এটা টু ৱে ৰেফাৰেল সিস্টেম আছে ফলো আপ টু দুইফালে এইফালে আমাৰ পৰা পঠাই দিয়া পেশেন্টজনক তেওঁলোকে ফলো আপ কৰিছে কি হৈছে চাব আৰু তেওঁলোকে পঠাই দিয়া পেশেন্টজনক আমি পুনৰ চাব লাগিব তাৰমানে আমি আমাৰ কাম হৈছে প্ৰিভেন্টিভ প্ৰমোটিভ কিউৰেটিভ ৰিহেবিলিটেটিভ আৰু পেলিয়েটিভ কেয়াৰ ব্যৱস্থা কৰা
তো সাব সেন্টাৰ বা HWC লেভেলত আমি যদি এনেকুৱা এটা সিস্টেমত কামটো কৰিবলৈ আৰম্ভ কৰো তেনেহলে এই হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰৰ যেটো সিস্টেম মানুহক সাৰ্ভিস দিয়াৰ হেতু নিশ্চয় কিছু পৰিমাণে হলেও মানে এটা সঠিক লাইনত আগবাঢ়িব বুলি ক'ব পাৰি আৰু সেই কাৰণে এই আয়ুষ্মান ভাৰতৰ জৰিয়তে এনেকুৱা ধৰণৰ ফাইনান্সিয়েল এসিস্টেন্সৰ পৰা স্টেপ বাই স্টেপ ট্ৰিটমেন্টৰ কাৰণে এই যেটো ট্ৰায়াঙ্গল সেই ট্ৰায়াঙ্গলটোৰ সহায়ত আমি কথাবিলাক বুজি পাব পাৰো আয়ুষ্মান ভাৰত প্ৰকল্পৰ অধীনত মানে কন্টিনিউয়াম অফ কেয়াৰ ব্যৱস্থাটো লবলৈ আমাৰ চাৰিটা বিশেষ ভাগত ভাগ কৰা হৈছে অলৰেডি আপোনালোকে ট্ৰায়াঙ্গলটোৰ জৰিয়তে খুব ভাল ধৰণে বুজি পালে যে কেনেদৰে আমি এজন মানুহৰ ট্ৰিটমেন্ট প্ল্যান কৰিব পাৰো আৰু এতিয়া এই চাৰিটা ভাগত ভাগ কৰাৰ ফলত আমি যদি এটা এটাকৈ চাব বিচাৰো প্ৰথমতে আহিব ভিলেজ অৰ আৰবান ওয়াৰ্ড মানে গ্ৰামাঞ্চল বা নগৰাঞ্চলত আমি কি কৰিব পাৰো পপুলেশন এনিমাৰেশন মানে যিমানখিনি জনসংখ্যা আছে এই জনসংখ্যাৰ এটা সঠিক হিচাপ আউটৰিচ সাৰ্ভিসেস যিখিনি সাৰ্ভিস আগতে মানুহবিলাকে পোৱা নাছিল গোটেই লাষ্ট ডোৰ ষ্টেপলৈকে গৈ আমি সাৰ্ভিস দিব পাৰো কমিউনিটি বেসড ৰিস্ক অ্যাসেসমেন্ট কমিউনিটিত চলি থকা বিভিন্ন বেমাৰৰ আমি ৰিস্ক অ্যাসেসমেন্ট কৰিব পাৰো এৱাৰনেছ জেনাৰেশন বিভিন্ন টপিকৰ ওপৰত বা বিভিন্ন বেমাৰৰ ওপৰত আমি সজাগতামূলক অনুষ্ঠান কৰিব পাৰো কাউন্সেলিং লাইফষ্টাইল চেঞ্জেস আৰু ট্ৰিটমেন্ট কম্প্ৰিহেনসিভ যে কিছুমান মানুহৰ লাইফষ্টাইল চেঞ্জৰ কাৰণে আমি কাউন্সেলিং কৰিব পাৰো বিভিন্ন বেমাৰত ভুগি থকা মানুহৰ কি কৰিলে তেওঁলোকৰ উপশম হ'ব পাৰে তেনেকুৱা কাউন্সেলিং কৰিব পাৰো বা আমি কেনেকৈ কি ধৰণে ট্ৰিটমেন্ট কৰিলে তেখেতে মানে ৰোগৰ পৰা উপশম পাব পাৰিব সেই বিষয়ে আমি তেখেতক দিয়াৰিব পাৰো এইখিনি হৈছে ভিলেজ লেভেলত আমি কৰিব পৰা কাম তাৰপিছত আহিব সাব সেন্টাৰ HWC লেভেলত তো HWC লেভেলত আমি কি কাম কৰিব পাৰো নম্বৰ 1 হৈছে ফাৰ্স্ট লেভেল কেয়াৰ কোনোবাই যদি আমাৰ সাব সেন্টাৰলৈকে আহে তেতিয়ালে আমি প্ৰাথমিক তেখেতক যিখিনি শুশ্ৰূষা কৰিব পাৰো সেই কেয়াৰখিনি ল'ব লাগিব NCD স্ক্ৰিনিং অলৰেডি আমি কোৱা হৈ গল যে NCD যিখিনি নন কমিউনিকেবল ডিজিজ আছে তাৰ স্ক্ৰিনিং কৰিব পাৰো ইউজ অফ ডায়াগনস্টিক্স আমি স্ক্ৰিনিং কৰাৰ কাৰণে ডায়াগনস্টিক মেটেৰিয়েল ব্যৱহাৰ কৰিম মেডিসিন ডিসপেনশন এসেনশিয়াল ড্ৰাগ লিষ্টৰ অধীনত যিখিনি আমাক মেডিসিন ব্যৱহাৰ কৰিবলৈ মানে অনুমতি প্ৰদান কৰিছে সেইখিনিৰ অধীনত আমি তেখেতসকলক ঔষধ বিলাকৰ বিতৰণৰ ব্যৱস্থা কৰিব পাৰো ৰেকৰ্ড কিপিং সাব সেন্টাৰ HWC এটাৰ ভিতৰত যিমানখিনি সেৱা আমি আগবঢ়াও এই সকলোবোৰ তথ্যৰ আমি ৰেকৰ্ড ৰাখিব লাগিব টেলি হেলথ যিখিনি মানুহৰ চিকিৎসা আমাৰ সাব সেন্টাৰ HWC লেভেলত সম্ভৱ নহয় তেনেকুৱা কিছুমান আমি বেমাৰৰ চিকিৎসা ডক্টৰৰ লগত অনলাইন যোগে টেলি কনসালটেশন কৰি প্ৰেসক্ৰিপচন জেনাৰেট কৰিব পাৰো আৰু আমি EDL ৰ জৰিয়তে তেখেতসকলক মেডিসিন দিব পাৰো ৰেফাৰেল টু PHC ফৰ কনফাৰ্মেশন অৰ কমপ্লিকেশন আমি কিছুমান বেমাৰৰ চিকিৎসা যদি আমি কমপ্লিকেশন দেখা পাও বা আমি কনফাৰ্মেশন কৰিব লগা থাকে তেতিয়ালে PHC লৈকে আমি ৰেফাৰ কৰিব পাৰো তো সাব সেন্টাৰ HWC ৰ পৰা যেতিয়া ৰেফাৰেল কেছ এটা হ'ব তেতিয়া আমাৰ PHC HWC লৈকে যাব তো PHC ত কিখিনি ৰোল থাকিব তাৰ নম্বৰ 1 থাকিব ডায়াগনচিছ ফৰ NCDs যিখিনি NCD স্ক্ৰিনিং কৰাৰ পিছত আমি ৰেফাৰেল কৰা হ'ব সেই ৰেফাৰেল পেশেন্টখিনিক তেখেতসকলে প্ৰপাৰ ডায়াগনচিছ কৰিব প্ৰেসক্ৰিপচন এণ্ড ট্ৰিটমেন্ট প্ল্যান কি ধৰণে তেখেতসকলক চিকিৎসা প্ৰদান কৰা হ'ব সেই ট্ৰিটমেন্টৰ প্ল্যান কৰি প্ৰেসক্ৰিপচন জেনাৰেট কৰিব গেট কিপিং ৰোল out for outpatient and inpatient referral or PMJAY যিখিনি মানুহক কমিউনিটি লৈ ঘুৰাই পঠাব পাৰি সাধাৰণ চিকিৎসাৰ জৰিয়তে সেইখিনি মানুহক তেখেতসকলে ঘুৰাই পঠাব আৰু যদি কাৰোবাৰ মানে কমপ্লিকেশনছ থাকে জটিল ৰোগত আক্ৰান্ত হৈ থাকে তেখেতসকলক ইনপেশেন্ট কৰাৰ কাৰণে অৰ্থাৎ হস্পিটালাইজেশন কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্ত ল'ব অৰ্থাৎ এটা গেট কিপিং ৰোল তেখেতসকলে ল'ব কমিউনিটিত ঘৰাই পঠাব নে তেখেতসকলক হস্পিটালাইজ কৰিব আৰু লগতে PMJY যেটো আছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তাৰ জৰিয়তে তেখেতসকলক ফাইনান্সিয়েল এসিস্টেন্স পোৱাৰ কাৰণেও যোগাযোগ কৰাই দিব টেলিকনসালটেশন উইথ স্পেশালিষ্ট কেতিয়াবা কোনো ডক্টৰ যদি মানে MBBS হয় হয়তো স্পেশালিষ্ট ডক্টৰৰ লগত মানে কনসালটেশন কৰিব লগা থাকিব পাৰে তেখেতসকলে টেলিকনসালটেশনৰ জৰিয়তে সেই কামবিধ কৰিব পাৰে তাৰ পিছত যদি কোনোবা পেশেন্ট মানে টাৰ্চাৰি কেয়াৰলৈকে পঠোৱা হয় যেনে ডিস্ট্ৰিক্ট হস্পিটেল বা মেডিকেল কলেজলৈকে তেখেতসকলৰ ৰোলটো কি হ'ব ইয়াত দিয়া আছে হেতু হৈছে এডভান্স ডায়াগনস্টিক্স PHC লেভেলত MRI বা CT স্ক্যান ডায়ালিসিস এইবিলাক সুবিধা নাথাকে গতিকে এনেকুৱা এডভান্স ডায়াগনস্টিক্সৰ কাৰণে আমি ডিস্ট্ৰিক্ট হস্পিটেল বা মেডিকেল কলেজলৈকে পঠাব লাগে আৰু তেখেতসকলে এইখিনি ট্ৰিটমেন্ট প্ল্যান কৰিব
কমপ্লিকেশ্যন এছেছমেণ্ট কি ধৰণৰ জটিল ৰোগত মানে তেখেতসকলে ভুগি আছে সেইবিলাকৰ প্ৰপাৰ এছেছমেণ্টবিলাক তেখেতসকলে কৰিব হস্পিটেলাইজেশ্যন তেওঁলোকে এনেকুৱা ৰোগীবিলাকক হস্পিটেলাইজ কৰিব আৰু টাৰ্চিয়াৰী লিংকেজ যদি সম্ভৱ হয় তেওঁলোকে চিকিৎসা কৰিব নহলে ফাৰ্ডাৰ মেডিকেল কলেজলৈকে পঠাই দিব আৰু লগতে জন আৰোগ্য যোজনাৰ অধীনত মানে ফাইনেন্সিয়েল এছিষ্টেন্সৰ ব্যৱস্থা কৰিব সো এইখিনি যদি সিস্টেমত কামখিনি সম্পূৰ্ণৰূপে কৰা হয় তেনেহলে আশা কৰা হৈছে যে কমিউনিটিত থকা প্ৰতিজন মানুহেই সম্পূৰ্ণ বিনামূলীয়াভাৱে সকলোবোৰ বেমাৰৰ কাৰণে চিকিৎসাৰ এটা দিশ বিচাৰি পাব তো এইখিনি হৈছে আমাৰ কন্টিনিউয়াম অফ কেয়াৰৰ বিশেষ এটা ষ্ট্ৰাকচাৰ যাৰ জৰিয়তে আমি এটো মেইনটেইন কৰি ল'ব পাৰো HWC এটাত মানে কি থাকিব লাগিব সুবিধা থাকিব লাগিব তাৰ প্ৰথমতে আহিব কাউন্সেলিং স্পেচ যত প্ৰাইভেসি মেইনটেইন কৰিব পৰা যায় দ্বিতীয়তে ওয়েলনেস রুম যোগা বা ফিজিওথেৰাপি গ্ৰুপ মিটিং এইবিলাকৰ কাৰণে আমাৰ এটা স্পেচ লাগিব যেটো স্পেচত আমি এইবিলাক কাম কৰিব পাৰো টেলিমেডিসিন ফেসিলিটিজ সাব সেন্টাৰ বিলাকত ট্যাবলেট বা মোবাইলৰ জৰিয়তে যাতে টেলিমেডিসিন বা টেলিকনসালটেশন কৰিব পাৰে এই ফেসিলিটি থাকিব লাগিব পইণ্ট অফ কেয়াৰ ডায়াগনস্টিক্স বেমাৰৰ চিকিৎসা কৰাৰ আগে আগে যিখিনি ডায়াগনোসিস কৰা হয় সেই ল্যাবৰেটৰী সাৰ্ভিসটো আমাৰ সাব সেন্টাৰত থাকিব লাগিব ড্ৰাগ ডিসপেনশন HWCS এটাত ড্ৰাগ মজুত থাকিব লাগিব বা মেডিসিন মজুত থাকিব লাগিব আৰু মেডিসিন ডিস্ট্ৰিবিউচনৰ কাৰণে সুবিধা থাকিব লাগিব ষ্টৰেজ ড্ৰাগছ এণ্ড কনজিউমেবলছ হায়াৰ ফেসিলিটিৰ পৰা সাপ্লাই হোৱা যিবিলাক ড্ৰাগছ থাকিব বা কনজিউমেবলছ থাকিব সেই ড্ৰাগছ বা কনজিউমেবলছ বিলাক ৰাখিবৰ কাৰণে আমাৰ এটা ষ্টৰেজ ৰুম লাগিব ৱেটিং এৰিয়া 30+ পিপল পেশেন্ট হিচাপে যেতিয়া OPD সাৰ্ভিস লব আহিব বা মানুহে যেতিয়া OPD সাৰ্ভিস লব আহিব সেই OPD সাৰ্ভিস লব আহতে তেখেতসকলক জিৰাবলৈ অতি কমেও 30 জন মানুহ বহিব পৰা এটা মুকলি স্পেচ লাগিব তাছত ব্ৰ্যান্ডিংৰ কথাটো অলৰেডি কোৱা হৈ গল গোটেইবিলাক হস্পিটেললৈকে আমি একেটাই কালাৰ কৰিব লাগিব হালধীয়া কালাৰ আৰু কি সাৰ্ভিস দিয়া হৈছে সেই কথাবিলাকৰ আমি লোগো আকাৰে মাৰি থব লাগিব যাতে সকলোৱে বুজি পায় ইয়াত কি সাৰ্ভিস চলি আছে এতিয়া আমি চাও যে ম্যান পাৱাৰ এটা HWCত কোন মানুহে কাম কৰিব আগত আছিল আমাৰ MPW দাৰা এজন আছিল আৰু ANM বাইদেউ এগৰাকী আছিল তো এতিয়া তাক যে আপগ্ৰেড কৰা হৈছে তো এগৰাকী CHO আমাৰ HWCৰ এতিয়া মুৰব্বী হিচাপে থাকিব তাৰ পিছত থাকিব দুগৰাকী MPW মানে এগৰাকী মেল আৰু এগৰাকী ফিমেল গৰাকী আমি যাক ANM বুলি কওঁ তো এগৰাকী ANM বাইদেউ আৰু এগৰাকী মেল MPW তাৰ পিছত আশা বাইদেউ থাকিব প্ৰতি 1000 জন পপুলেশনৰ এগেইনষ্টত এগৰাকী কৈ আশা থাকিব যদি কোনোবা এটা সাব সেন্টাৰৰ ক্যাচমেন্ট এৰিয়াত 5000 পপুলেশন থাকে তেনেহলে প্ৰতি 1000ত এগৰাকী হিচাপত 5 গৰাকী আশা থাকিব তো এই যেটো ম্যান পাৱাৰ সেটআপ এই ম্যান পাৱাৰ সেটআপটো এটা সাব সেন্টাৰত থকাটো উচিত আৰু বৰ্তমান তেনেকৈ মানুহবিলাকৰ যেটো নিযুক্তি ঠিক তেনেদৰে নিযুক্তিবিলাক দিয়া হৈছে সাব সেন্টাৰ এটাত সজাগতামূলক যিখিনি কাম আমি কৰিব লাগে এই সজাগতামূলক কামবিলাক কৰাৰ লগত এটা নতুনকৈ এটা কনসেপ্ট আহিছে হেটো হৈছে হেলথ ক্যালেন্ডাৰ মানে বছৰটোৰ কিছুমান বিশেষ দিনত বিশেষ বেমাৰৰ সজাগতাৰ কাৰণে কিছুমান দিৱস বাছি লোৱা হৈছে আৰু এই দিৱসবিলাক প্ৰতি বছৰৰ সেই ফিক্স ডেট বিলাকত পালন কৰা হয় আৰু এই পালন কৰাৰ কাৰণে এখন হেলথ ক্যালেন্ডাৰ আছে যিখন হেলথ ক্যালেন্ডাৰত জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে মানে যি ডেটত সেই দিৱস বিলাক আছে সেই দিৱস বিলাক আমি ধুমধামেৰে পাৰিলে বিভিন্ন মানে অনুপ্ৰেৰণামূলক কিছুমান কাৰ্যকলাপ কৰি মানুহৰ মাজত সজাগতাৰ ব্যৱস্থাটো কৰিব লাগিব যদি ক্যান্সাৰ অ্যাৱাৰনেস ডে হয় তেতিয়া হলে ক্যান্সাৰ বেমাৰনো কি তাৰ ওপৰত আমি মানে সজাগতামূলক বক্তৃতা ৰাখিব লাগিব কোনো মানুহ আনি বা ডক্টৰৰ জৰিয়তে আমি তা সজাগতাবিলাক কৰিব পাৰো বা আমি নিজেও তাৰ লগত জড়িত হ'ব পাৰো মোটামুটিকৈ আজি যিখিনি মই কথা ক'ব বিচাৰিছো তাত মূলত আছিল এইখিনিয়ে যে আমি আগতে যি সিনাৰীত এখন সাব সেন্টাৰক দেখিছিলো যত এগৰাকী বাইদেৱে অকল মহিলা মানে গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ ভ্যাকচিন দিয়াৰ নামতে নিয়োজিত হৈছিল বুলি ভাবিছিলো যত আমি কোনো ধৰণৰ চিকিৎসা পাম বুলি আশা কৰা নাছিলো এতিয়া হেইবিলাক সাব সেন্টাৰক কিদৰে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে ইকুইপড কৰি জনমানসত
এটা ভাল প্ৰতিচ্ছবি দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে এই কথাবিলাকৰ এই আঁচনিবিলাকৰ গোটেইখিনি কথা সামৰি মই আপোনালোকক আজি ক'বলৈ ইয়াতে চেষ্টা কৰিছিলো আশা কৰো এটা SWCৰ যিখিনি মূল লক্ষ্য যিখিনি উদ্দেশ্যৰে সমাজত শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন মানুহৰ স্বাস্থ্যৰ যতন ৰখাৰ কাৰণে সংকল্পবদ্ধ হৈ আগবাঢ়ি আহিছে আশা কৰো আপোনালোকেও এই CPHC কনসেপ্টত বা কম্প্ৰিহেনসিভ প্ৰাইমাৰী হেলথ কেয়াৰ কনসেপ্টত আপোনালোকে সহায় সহযোগ আগবঢ়াব আৰু লগতে সাব সেন্টাৰটোক নিজৰ হস্পিটেল বুলি আগবাঢ়ি আহি এই সুবিধাবিলাক ল'ব বুলি আশা কৰিলো তো আজিলৈ মই এইখিনিয়ে ক'লো পিছত নতুন আৰু কোনোবা এটা ভিডিঅ লৈ আপোনালোকৰ ওচৰত পুনৰ আহিম আজিলৈ এৰিছো ধন্যবাদ